দুটাতকৈ ততোধিক সন্তান থাকিলেহে এতিয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। পূৰ্বে যি নিয়ম আছিল যে দুটাতকৈ ততোধিক সন্তান থাকিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব, সেই নিয়ম এতিয়া ভংগ কৰি এই নতুন নিয়ম কৰা হৈছে যে দুটাতকৈ ততোধিক সন্তান থাকিলেহে এতিয়াৰ পৰা পৌৰসভাই হওক বা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব যিকোনো লোকে বা প্ৰাৰ্থী। এই ঘোষণা কৰিছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। যেহেতু তেওঁ কৈছে যে তেলেগুসকলৰ যি বৰ্তমান জনসংখ্যা তাত বৃদ্ধ লোকৰ জনসংখ্যা যথেষ্ট বেছি আৰু এই যেটো সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেওঁ অধিক সন্তান জন্ম দিবৰ বাবে সকলোকে আহ্বান কৰিছে, অনুৰোধ কৰিছে সকলোৱে যাতে দুটাতকৈ ততোধিক সন্তান জন্ম দিবলৈ তেওঁলোকে চিন্তা কৰে আৰু সেইবাবে পূৰ্বৰ যি আইন আছিলে সেই আইন ভংগ কৰাৰ দুমাহৰ পিছত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ এই বক্তব্য কৰিছে আৰু তেওঁ বিশেষকৈ বৃদ্ধি পাই অহা যি বৃদ্ধ লোকৰ জনসংখ্যা তাৰ সৈতে মোকাবিলা কৰিবৰ বাবে সকলোকে দুটাতকৈ ততোধিক সন্তান জন্ম দিবৰ বাবে আহ্বান কৰিছে আৰু যিসকলৰ ইতিমধ্যে দুটাতকৈ ততোধিক সন্তান আছে তেওঁলোকক ৰাজ সাহায্যযুক্ত যি চাউল চৰকাৰে দিয়ে সেই চাউল তেওঁলোকক অধিক দিয়া হ'ব বুলিও তেওঁ কৈছে আৰু ইতিমধ্যে এটা পৰিয়ালৰ এজন সদস্যক 5 কিলোকৈ চাউল মুঠ 25 কিলোকৈ চাউল তেওঁলোকে দি আছে আৰু যিসকলৰ অধিক তেওঁলোকৰ জনসংখ্যা সন্তান বৃদ্ধি হ'ব তেওঁলোকক আৰু অধিক ৰাজ সাহায্যযুক্ত চাউল দিব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে।